ধনতেৰছ আহি আছে, সেইলৈ সকলো লোকৰে মনত উৎসাহ উদ্দীপনা বা উৎকণ্ঠা আদিৰ অন্ত নাই। কেতিয়া হ'ব ধনতেৰছ, কেনেকৈ পালন কৰিব লাগিব, সেইলৈ সকলোৰে মনত প্ৰশ্ন। গতিকে তাৰে উত্তৰ কিছুমান দিবৰ কাৰণে মই আপোনালোকক চেষ্টা কৰিম। প্ৰথম কথা হ'ল 2025 চনৰ ধনতেৰছ আৰম্ভ হ'ব 18 অক্টোবৰ দুপৰীয়া 12:20 বজাৰ পৰা 19 অক্টোবৰ দুপৰীয়া 1:52 বজালৈকে। এই সময়খিনি আপোনালোকে ধনতেৰছ পালন কৰিব লাগিব। ধনতেৰছৰ কাৰণে বিশেষকৈ পূজা কৰা হয় দেৱতা ধনন্তৰীক, যি হ'ল দেৱতাসকলৰ ডক্তৰ বা আপোনালোকে চিকিৎসক বুলি ক'ব পাৰে। তেওঁক পূজা অৰ্চনা কৰিলে ঘৰত থকা ৰোগীয়া লোক বা আপোনালোকৰ নিজৰ যদি পুৰণা বেমাৰ আজাৰ হৈ আছে এইবিলাক উপশম হয় বুলি কোৱা আছে। আৰু তাৰ উপৰিও আপোনালোকে লক্ষ্মী মা, গণেশ দেৱতা আৰু কুবেৰ দেৱতাক পূজা অৰ্চনা এই সময়খিনিত কৰাটো বহুত দৰকাৰ। এতিয়া কেনেধৰণে পূজা অৰ্চনা কৰিব? প্ৰথমতে আপুনি গধূলি 18 অক্টোবৰৰ গধূলি সময়ত আপোনালোকে 5টা চাকি জ্বলাব। 5টা চাকিৰ অৰ্থইহে এইটো হ'ল যে আমাৰ শৰীৰত যিখিনি তত্ত্ব আছে, অগ্নি, পৃথিৱী, বায়ু, জল আৰু আকাশ, এই 5টা তত্ত্বক আমাৰ দেহাটোক কণ্ট্ৰল কৰি আছে। এই 5টা তত্ত্ব বেলেঞ্চ ৰাখিবৰ কাৰণে এই 5 গছ চাকি জ্বলোৱাটো বহুত প্ৰয়োজন। আৰু কেনেকৈ জ্বলাব? প্ৰথম চাকি গছ জ্বলাব আপোনালোকে তুলসী গছৰ গুৰিত, দ্বিতীয় চাকি গছ জ্বলাব আপোনালোকৰ ঘৰত থকা মন্দিৰত, তৃতীয় গছ জ্বলাব আপোনালোকৰ কিটচেন বা পাকঘৰত, চতুৰ্থ গছ চাকি জ্বলাব আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত, আৰু পঞ্চম গছ চাকি জ্বলাব আপোনালোকৰ চোতালৰ কোনোবা এটা শুদ্ধ পৰিৱেশত। এতিয়া আপোনালোকে পূজা অৰ্চনা কেনেকৈ কৰিব বা আপোনালোকে কি বস্তু তাৰ কাৰণে আপোনালোকে ধনতেৰছৰ দিনা বহুতো বস্তু মানুহে কিনে। কি কিনিব লাগে, কি কিনিব নালাগে তাকে ক'ব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে সেইদিনা কিনিব ঝাৰু এডাল আৰু গোটা হালধি 5 টুকুৰা কিনিব। তাৰ ওপৰত আছে নিমখৰ পেকেট এটা, মা লক্ষ্মী আৰু গণেশ দেৱতাৰ সৰু মূৰ্তি এভাগ কিনিব পাৰিলে ভাল। লগতে আপোনালোকে কুবেৰ দেৱতাৰ মূৰ্তি এজনা নহ'লে ফটো এখন হ'লেও চলি যাব। তাৰ উপৰিও আপোনালোকে যিসকল সামৰ্থ্যৱান তেওঁলোকে সোণৰ যিকোনো সোণ অলপ কিনিব পাৰে, নহ'লে ৰূপৰ বা তামৰ, নহ'লে ষ্টীলৰ এনেকুৱা বা পিতলৰ বাচন বৰ্তন এবিধ আপোনালোকে কিনাটো দৰকাৰ। আয়ুৰ্বেদিক এবিধ ঔষধ, ধৰক চ্যৱনপ্ৰাশৰ টেমা এটা হ'লেও হৈ যাব, তেনেকুৱা এটা আয়ুৰ্বেদিক এবিধ ঔষধ আপোনালোকে কিনিব পাৰে বা কাৰোবাক দান দিব পাৰে। যিবিলাক ৰোগীয়া লোকক আপোনালোকে দান দিলেও হৈ যাব। তাৰ উপৰিও লক্ষ্মী মাৰ চৰণত অৰ্পণ কৰিবলৈ 5 খিলা পাণৰ পাত আপোনালোকে যোগাৰ কৰি ল'ব। আৰু এই দিনটোত ধনতেৰছৰ দিনটোত আপোনালোকে কি কিনিব নালাগে তাকে ক'ব বিচাৰিছোঁ। যিকোনো এই সময়খিনিত যিকোনো লোৰ সামগ্ৰী আপোনালোকে কোনো পধ্যে নিকিনিব। আৰু যিকোনো তেল, মিঠাতেল হওক, আপোনালোকে চাকি জ্বলাবলৈ তেল হওক, এই সময়খিনি নিকিনিব, আপোনালোকে আগতীয়াকৈ কিনি থ'ব। তাৰ উপৰিও আইনা বা গ্লাছৰ সামগ্ৰী এনেকুৱা ধৰণৰ বস্তু আপোনালোকে আৰু জোতা, চেণ্ডেল এনেকুৱা ধৰণৰ বস্তু আপোনালোকে এই সময়খিনিত একেবাৰে নিকিনিব। আৰু গধূলি সময়ত আপোনালোকে লক্ষ্মী মা, গণেশ দেৱতাক পূজা অৰ্চনা কৰি আপোনালোকে ভক্তিভাৱেৰে, নিজৰ মনত ভক্তিভাৱ লৈ আপোনালোকে তেওঁলোকৰ ওচৰত নিজকে থেংকফুল বুলি ক'ব যে হে মা, তোমাক বহুত ধন্যবাদ যে তুমি আমাক ইমানখিনি আগবঢ়াই নিছা আৰু ভৱিষ্যতেও এনেকৈ আমাক উন্নতিৰ পথত অগ্ৰসৰ কৰাত সহায় কৰিবা। এনেধৰণে আপোনালোকে পূজা অৰ্চনা কৰিলে আপোনালোকৰ অহা বছৰটো আপোনালোকৰ বহুত ভাল হৈ যাব বুলি মই ভাবোঁ। তাৰ উপৰিও আপোনালোকে 108 বাৰ ধনন্তৰী দেৱতাৰ নাম উচ্চাৰণ কৰিব। ওম ধনন্তৰীয়ে নমঃ, এই মন্ত্ৰটো 108 বাৰ উচ্চাৰণ কৰিব। আশা কৰোঁ আপোনালোকৰ এনেধৰণে কামখিনি কৰি গ'লে অহা বছৰটো আপোনালোকৰ খুব ভাল হ'ব বুলি মোৰ বিশ্বাস। ধন্যবাদ।